35খন জিলাৰ পাহাৰে ভৈয়ামে সৰ্বানন্দ সোণোৱাল দেৱৰ ভাষাৰে পাহাৰে ভৈয়ামে বৰাক ব্ৰহ্মপুত্ৰ সকলোতে আমি আমাৰ শীৰ্ষ নেতৃত্ব কংগ্ৰেছৰ আমি 5টা গোটত ভাগ হৈ পেলাই বিভক্ত হৈ এই 5টা গোটে যোৱা 6 ডিচেম্বৰৰ পৰা বিভিন্ন অঞ্চললৈ আমি গৈছিলোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ভাষা বিভিন্ন লোকক বা অসমৰ সামাজিক দিশত সাংস্কৃতিক দিশত অৰ্থনৈতিক দিশত বা ইভেন ৰাজনৈতিক দিশতো যিসকলে নিজৰ পৰিচয় সত্তাৰ কাৰণে অসমত হয়তো তেওঁলোকে সংগ্ৰাম কৰি আহিছে তেনে গোটৰ লগতো তেনে গ্ৰুপৰ লগতো আমি কথা বতৰা পাতিবৰ কাৰণে আমি বিভিন্ন ধৰণেৰে প্ৰচেষ্টা চলাই আহিছোঁ আৰু অৱশেষত গৈ আমাৰ এই যিটো গোটেই পৰিক্ৰমাটো গুৱাহাটীত যোৱাকালি আমি সমাপ্ত কৰিলোঁ এই সমস্ত প্ৰক্ৰিয়াটোত আপোনালোকে নিশ্চয় জানে আৰু মই ইস্তাহাৰ কমিটিৰ অধ্যক্ষ হিচাপে এই কথাই ক'ব খুজিছোঁ যে আমি বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায় সামাজিক সাংস্কৃতিক অৰ্থনৈতিক বা ৰাজনৈতিক বিভিন্ন প্ৰকাৰে ফিল্ডত তেওঁলোকৰ ক্ষেত্ৰত জড়িত থকা অসমৰ শ্ৰীবৃদ্ধিৰ ক্ষেত্ৰত অৱদান আগবঢ়াই থকা ব্যৱসায় বাণিজ্য এনে গোট এনে সংস্থা তাৰোপৰি আমি ব্যক্তিগতভাৱেও ভালেমান সদাশয় ব্যক্তি আমি লগ পালোঁ তেওঁলোকে বিভিন্ন ধৰণৰ পৰামৰ্শ দিছে আমি গোটেই প্ৰক্ৰিয়াটোত আমি কিবা ডাঙৰ মিটিং কৰি ভাষণ দিয়া নাই আমি সকলোৰে কথা শুনিছোঁ আৰু অতি নিষ্ঠাৰে সৈতে ৰাইজে অসমৰ ৰাইজে যিখিনি কথা আমাক কৈছে অসমৰ ৰাইজে যিখিনি কথা বিচাৰিছে কংগ্ৰেছ দলৰ পৰা সেইবিলাক আমি বৰ নিষ্ঠাৰে সৈতে সংগ্ৰহ কৰিছোঁ আমি কেতিয়াও অৱজ্ঞা কৰা নাই আৰু সেইবিলাক খুব প্ৰণালীগতভাৱে মই কৈছোঁৱেই যে ডিজিটেল ফৰ্মতে হওক বা আমি খুব ইনপুট তেওঁলোকৰ বেলেগ বেলেগ যিবিলাক কথা কৈছে সেইবিলাক আমি লিপিবদ্ধ কৰি আমি এতিয়া গুৱাহাটীত আহি উপস্থিত হৈছোঁ আৰু সেইবিলাকৰ সব খৰচি মাৰি মানুহৰ কথাবিলাক বিশ্লেষণ কৰি যাতে এই সামূহিকভাৱে অসমৰ ৰাইজৰ আশা আকাংক্ষা আৰু সপোনক আমি যাতে আমাৰ যিখন আমি ইস্তাহাৰ প্ৰস্তুত কৰিম তাত যাতে প্ৰতিফলন ঘটে তাৰ কাৰণে আমি চেষ্টা কৰিম আৰু এই কাম গোটেই কাম কৰোঁতে আমি এটা বৰ প্ৰণালীগতভাৱে গৈছিলোঁ আপোনালোকে জানেই আমি 5টা গোটত ভাগ হৈ পেলাই আমাৰ যিসকল প্ৰত্যেকটো গোটত আছিলে নেতৃত্ব লৈছিলে আমাৰ শীৰ্ষ নেতৃত্বই শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া শ্ৰী ভূপেন বৰা ডাঙৰীয়া শ্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া শ্ৰী ৰিপুণ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দলৰ বিভিন্ন জাতি জনগোষ্ঠী বা আমাৰ একেবাৰে জ্যেষ্ঠ যিসকল লোক আছে কংগ্ৰেছ দলত তেওঁলোকক লগত লৈ এই গোটবিলাক গৈছিলে আৰু তাৰ কাৰণে আমি 5টা গোটত যেতিয়া গৈছোঁ একোখন সৰু বাছত আমি গৈছিলোঁ লগতে আমি অলপ লামলকটো কঢ়িয়াই লৈ যাওঁ আকাংক্ষা বাকচ বুলি কওঁ আমি এনেকৈ আপোনালোকে দেখিছে সেই সৰু সৰু বাকচ আমি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ এনেকৈ আমি গোটেই পৰিক্ৰমাটো কৰিলোঁ আৰু বাকচবিলাক আহি আছে গোটেইবিলাক আহি পোৱাহি নাই আমাৰ বেলেগ বেলেগ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আছে আমি সেইবিলাক কাৰণ বহুত বাকচ সেইবিলাক আমি লৈ আহিম গুৱাহাটীলৈ আৰু ইতিমধ্যে যিবিলাক আমি ডিজিটেল ফৰ্মত পাইছোঁ সেইবিলাক গোটেইবিলাক আমাৰ এটা অফিচ কৰি পেলাই আমাৰ এদল যুৱক যুৱতীয়ে বৰ প্ৰণালীগতভাৱে গোটেইবিলাক বিশ্লেষণ কৰি সেইবিলাক যাতে আমি প্ৰতিফলন কৰিব পাৰোঁ আমাৰ ইস্তাহাৰ সেইকাৰণে আমি গোটেই প্ৰক্ৰিয়াটোত কাম কৰিছোঁ মই আৰম্ভণিতে আপোনালোকক ক'লোঁ যে আদাক দেখি উঠিল গা
কেতুৰিও বোলে মোকো খা। আপোনালোকে বুজিয়েই পাইছে মই কাৰ কথা কৈছোঁ। হঠাতে পৰহি দিনাখন চাগে, পৰহি আগৰ দিনাখন হঠাতে বিজেপি দলে ঘোষণা কৰিলে বোলে তেওঁলোকেও এনেকুৱা ধৰণৰ জনসাধাৰণৰ আকাংক্ষা তেওঁলোকে শুনিব আৰু শুনি পেলাই সংকল্প ল'ব। মই এই কথাটো ভাল পাইছোঁ এইকাৰণে যে আপোনালোকে জানে যে যেতিয়া ইনফ্লুৱেঞ্চাৰ বুলি এটা কথা আছে নহয় ইংৰাজীত, যে যেতিয়া কোনোবাই কিবা এটা কাম কৰে গুণমুগ্ধসকলে সেইটো নকল কৰে। এতিয়া আমাৰ গুণমুগ্ধ হয়তো তেওঁলোক নহ'বও পাৰে, কিন্তু আমি যি প্ৰক্ৰিয়াৰে যিটো মেথডলজিত গোটেই কামখিনি আগবঢ়াই লৈ গৈছিলোঁ সেই একেখিনি কথাই বিজেপি দলেও বোলে এতিয়া কৰিব। কিন্তু তেওঁলোকতো টকাৰ পাহাৰত বহি থাকে, চিণ্ডিকেটৰ ধন সোপা সোপে তেওঁলোকলৈ আহে। গতিকে আমাৰ দৰে নিষ্কিন দল নহয়, তেওঁলোকে এটা বৃহৎ পৰিসৰত কৰিব বুলি আমি গম পাইছোঁ। উদাহৰণস্বৰূপে আমি আমাৰ 5টা টিমত সৰু সৰু 5খন বাছ দিছিলোঁ, তেওঁলোকে বোলে 70খন বাছ পঠিয়াব, আৰু তাকো একেবাৰে বিলাসী গাড়ী। তেওঁলোকে পাৰিব, তেওঁলোকৰ সেইটো আছে। তেওঁলোকে বোলে 70খন গাড়ী পিয়াপি দি পেলাই, একেই আৰু 69 আৰু মই ক'বলৈ ভাল কাৰণে 70 বুলি কৈছোঁ, 69 69 তাৰমানে 69খন বাছ তেওঁলোকে ইতিমধ্যেই কৰিছে। এইবিলাকত ভালকে তেওঁলোকে ব্ৰেণ্ডিঙো কৰিব বুলি গম পাইছোঁ। তাৰপিছতে আমি যিটো বাকচ যেনেকে বনাইছিলোঁ, মোৰ ৰুমত আছে, চোৱাচোন বাকচ এটা লৈ আহাচোন, মোৰ ৰুমতে আছে, আপোনালোকে দেখিছে তেনেকুৱা বাকচ তেওঁলোকে বোলে একেবাৰে শ এনেকে বনাবলৈ অৰ্ডাৰ দিছে। ভাল কথা। আৰু তাৰোপৰি আমি যেনেকে ডিজিটেল ফৰ্মত যেনেকে বিভিন্ন মানুহৰ যিবিলাক ছাজেশ্যন সেইবিলাক আমি গ্ৰহণ কৰিছোঁ, তেওঁলোকেও ডিজিটেল ফৰ্মত কৰিম বুলি কৈছে এটলিষ্ট। আৰু সকলোতে আমি দেখিছোঁ যে আমি যিটো প্ৰক্ৰিয়া কৰিছোঁ সেই একেটা প্ৰক্ৰিয়া তেওঁলোকে কৰিব খুজিছে। আৰু সেই কথাটো আমি ভাল পাইছোঁ। অন্ততঃ হাইঠা মাটিত পৰিলে, হাইঠা মাটিত পৰিছে এইটোৱেই ইয়াতে থোৱা। আপোনালোকে দেখিছে এইবিলাক এইটো আমি আকাংক্ষা বাকচ বুলি কওঁ, সৰু বাকচ, একেবাৰে পাতল। ইয়াত ৰাইজে এনেকে আমি য'ত বজাৰলৈ গৈছোঁ, বাছ আস্থানলৈ গৈছোঁ, বেলেগ বেলেগ কল কাৰখানালৈ গৈছোঁ, চাহ বাগিচাত গৈছোঁ, শ্ৰমিকৰ ঘৰলৈ গৈছোঁ, কেতিয়াবা আমি কথাবিলাক বুজাই দিয়াৰ পিছত তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰি পেলাই তেওঁলোকে এখন কাগজত, আমাৰ ভলণ্টিয়াৰসকলে সহায় কৰি দিয়ে, বহুতে এনেকৈ লিখা মেলাত লিখি পেলাই এনেকৈ বাকচত ভৰাই দিয়ে। সেইবিলাক আমাৰ কাৰণে অত্যন্ত মূল্যৱান, কাৰণ এইটো জনতাৰ যিটো ইস্তাহাৰ, হয়তো আমি চব কথা আমাৰ ইস্তাহাৰত সন্নিৱিষ্ট কৰিব নোৱাৰোঁ, কাৰণ ইমান আহিছে। কিন্তু আমি যোৱা গোটেই প্ৰক্ৰিয়াটোত মই অফিচত গুৱাহাটীত আহি পেলাই গন্তি কৰি দেখিলোঁ প্ৰায় 1000 আমাৰ দল, সংগঠন, গোট, আনকি ব্যক্তিগত মানুহ বা বেলেগ বেলেগ ধৰণে আমি গোটেইবিলাক আমি পাইছোঁ গোটেই অসমতে। 1000 মানে মই আনুষ্ঠানিকভাৱে যিখিনি আলাপ আলোচনা এইবিলাকৰ কথা কৈছোঁ। যিয়ে নহওক লাগিলে এইটো আজি বিজেপি দলে কৰিছে, আৰু তেওঁলোকে আৰম্ভ কৰা নাই, কৰিব বোলে। এইটো খুব ভাল কথা, কাৰণ আগতে তেওঁলোকে বহুত কথা বহুত লিপিবদ্ধ কৰিছে। মোৰ মনতেই পৰে যে এইখন তেওঁলোকে আসাম ভিজন ডকুমেণ্ট কৰিছিলে 2016 চনত। আপোনালোকে জানেই 10 বছৰীয়া ভিজন ডকুমেণ্ট। আৰু এইখন ভিজন ডকুমেণ্ট কৰোঁতে তেওঁলোকে এনেধৰণে জনতাৰ কথা শুনিছিল না মই নাজানো, মোৰ মনত নপৰে, কৈছে যদিও ভাল কথা। কিন্তু আজি হঠাতে তেওঁলোকে সাধাৰণ মানুহলৈ মনত পৰিছে, তেওঁলোকৰ সাধাৰণ মানুহৰ ওচৰলৈ যাব বুলি কৈছে। আৰু ঠিক যেন কংগ্ৰেছ দলৰ লগত প্ৰতিযোগিতা কৰি তেওঁলোকে আৰু বহল পৰিসৰত তেওঁলোকে কৰিব, আৰু সেই কথাবিলাক আমি শুনিছোঁ। কিন্তু মই দুটা কথাই ক'ম। এই 10 বছৰীয়া যিটো ভিজন আমি ইস্তাহাৰ বুলি কওঁ,
তেওঁলোকে ভিজন ডকুমেণ্ট বুলি কৈছে এতিয়া কৰিব যে সংকল্প তেওঁলোকে আমি কৈছোঁ যে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ তেওঁলোকে কৈছে আকাংক্ষা ৰাইজৰ সংকল্প বিজেপিৰ তাৰমানে ৰাইজৰ আকাংক্ষা তেওঁলোকে আমি যেনেকৈ এইটো আকাংক্ষা বাকচ বুলি কৈছিলোঁ আকাংক্ষা তেওঁলোকে চাগে সন্নিৱিষ্ট কৰিব এনেধৰণেৰে সৈতে আৰু তাৰপিছত তেওঁলোকে সংকল্প ল'ব কিন্তু এই সংকল্প তেওঁলোকে আগতেও লৈছিলে 2016 চনত আৰু আমি এই গোটেইবিলাক চালোঁ এতিয়া সেইকাৰণে এতিয়া আমি ক'ব খুজিছোঁ যে এই ভিজন ডকুমেণ্ট তেওঁলোকে যিবিলাক লৈছিলে তাৰ কোনো মানেই নাই কাৰণ তেওঁলোকে এটা এইবিলাক সাধাৰণতে কিয় কৰা হয় এইবিলাক পাথেয় হিচাপে ল'ব লাগে এটা ৰাজনৈতিক দলে ৰোড মেপ হিচাপে সেই ৰোড মেপ কৰোঁতে তেওঁলোকে ক'ৰবাত কিবা অসুবিধা হ'ব পাৰে ইমপ্লিমেণ্টেশ্যনত কিন্তু সেইবিলাক যাতে পূৰণ কৰে সেইটোৱেতো ভিজন ডকুমেণ্ট বা ইস্তাহাৰ এতিয়া সেইকাৰণে আমি ক'ব খুজিছোঁ বিজেপিৰ লক্ষ্যভ্ৰষ্ট ভিজন ডকুমেণ্ট এইখন ইয়াত এনে কিছুমান গুৰুত্বপূৰ্ণ কথা তেওঁলোকে কৰিছিলে যিবিলাক সম্পূৰ্ণভাৱে তেওঁলোকে ওলোটা খৰ মাৰিছে মই বাকী কথাবিলাকলৈ নাহোঁৱেই আজি অসমৰ মানুহৰ কাৰণে এই যে তেওঁলোকে যিটো সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰিবলৈ গৈ পেলাই এসময়ত তেওঁলোকে যিবিলাক কথা গ্ৰহণ কৰিছিলে সেই গোটেই কথাবিলাকে তেওঁলোকে নাইকিয়া কৰি পেলালে এইখন ভিজন ডকুমেণ্ট কৰোঁতে 2016 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী নাছিলে মানে ইয়াৰ পিছতে হৈছে তেওঁলোকৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে অসমৰ গোটেই জনজীৱনক এটা গত লগাবৰ কাৰণে যিবিলাক ইয়াত ৰাজনীতি হয় মানুহৰ মনত অনুবৰ্তে ভয় দেখুৱাই পেলাই অনুবৰ্তে এটা শংকাৰ পৰিৱেশ কৰি পেলাই আমাৰ মানুহবিলাকক যি ধৰণেৰে গোটেই মানুহবিলাকক বন্দী কৰি ৰাখে সেইবিলাকৰ সমাধান কৰিবৰ বাবে আপোনালোকে জানে যে অল আছাম ষ্টুডেণ্টছ ইউনিয়ন আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰ তৰুণ গগৈ ডাঙৰীয়াৰ শাসনকালত ত্ৰিপাক্ষিক বৈঠকৰ পিছত আমি NRC-খন কৰিব খুজিছিলোঁ আৰু এই NRC-খনৰ মূল উদ্দেশ্য হ'ল যে অসম চুক্তিক ৰূপায়ণ কৰাটো আৰু এই NRC গোটেই বস্তুটো সকলোৱে গ্ৰহণ কৰিলে এতিয়া ইয়াত তেওঁলোকে মই ভিজন ডকুমেণ্টতে ক'ব খুজিছোঁ মই পঢ়িটো তবত মানিছোঁ এতিয়া বহুত দিনৰ মূৰত পঢ়িছোঁ যে ইমপ্লিমেণ্টিং দ্য আছাম একৰ্ড ইন লেটাৰ এণ্ড স্পিৰিট তেওঁলোকে 2016 চনত ক'লে যে কনষ্টিটিউশ্যনেল লেজিছলেটিভ ছ'চিয়েল এণ্ড কালচাৰেল ছেফগাৰ্ড এজ পাৰ দ্য ক্লজ 6 অৱ আছাম একৰ্ড আৰু বহুত কথা কৈছে তেওঁলোকে কিন্তু এই যিটো কথা তেওঁলোকে ইমান এই এনেকুৱা ভিজন ডকুমেণ্টত ক'লে সেইবিলাকতো সম্পূৰ্ণৰূপে ওলোটা খৰ মাৰিলে তেওঁলোকে এতিয়া আছাম একৰ্ডখনেই তেওঁলোকে আত্মাটোৱেই মাৰি পেলালে প্ৰত্যেকটো ৰাজনৈতিক দল অল আছাম ষ্টুডেণ্টছ ইউনিয়নৰ দৰে যিসকলে আন্দোলন কৰিছিলে সকলোৱে একেলগে বহি এই আছাম একৰ্ডখন কৰিলে কিন্তু এতিয়া আছাম একৰ্ডখনৰ গোটেই সম্পূৰ্ণভাৱে তেওঁলোকে প্ৰত্যাখ্যান কৰি ওলোটা খৰ মাৰি কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে মানুহক বিভক্ত কৰি বিভাজন কৰি বৈষম্য কৰি বীজ বাষ্প ছটিয়াই তেওঁলোকে অসমখনক আগুৱাই লৈ যাব খুজিছে যিটো আমি কেতিয়াও সাধাৰণ অসমৰ মানুহে সেইটো কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে আৰু ক্লজ 6ৰ কথাটোতো আপোনালোকে জানেই এসময়ত আমাৰ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্লজ 6ৰ সম্পৰ্কত জাষ্টিছ বিপ্লৱ শৰ্মাৰ ৰিপৰ্টৰ পোৱাৰ আগতে বৰ ডাঙৰ ডাঙৰ কথা কৈছিলে যে আমি দাড়ি কমা আনকি অসমৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীজনা কৈছিলে একেবাৰে সংসদৰ মজিয়াত যে আমি দাড়ি কমা সলনি নোহোৱাকৈ গোটেইখিনি আমি ইমপ্লিমেণ্ট কৰিম কিন্তু চবকে বুদ্ধু বনাই এনেকুৱা ধৰণৰ তেওঁলোকৰ আচলতে তেওঁলোকৰ যিটো মনোভাৱ যে সকলোকে তেওঁলোকে এনেধৰণেৰে সৈতে ঠগি পেলাই প্ৰতাৰণা কৰি তেওঁলোকে কৰিব খুজিছে গতিকে এতিয়া তেওঁলোকে কি ভিজন ডকুমেণ্ট কৰিব কি সংকল্প ল'ব
এই বিষয়ে আমাৰ জনা আছে আৰু অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তো আমি সবেই জানো আমি কংগ্ৰেছৰ দিনত আমাক লজ্জিত কৰি 3টা বৃহৎ কেলেংকাৰী হৈছিলে আপোনালোকে জানে আৰু এই 3টা কেলেংকাৰীৰ মহানায়ক হিচাপে বিজেপিৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে চিহ্নিত কৰিছিলে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনক মই কোৱা কথা নহয় এইটো কংগ্ৰেছৰ কথা নহয় তেওঁলোকে কৈছে সেই পুস্তিকাখন আমাৰ লগত আছে কিন্তু যেই এই মুখ্যমন্ত্ৰীজনৰ ইডি আহিলে CBI আহিলে বেলেগ বেলেগ আহিলে তাৰ পিছতে তেওঁ গোটেইবিলাক ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁ বিজেপি দলত যোগদান কৰিলে আৰু তেওঁ ধোৱা তুলসী পাত হৈ পৰিলে